নাগৰিকত্ব সংশোধনী বিধেয়ক 2019 লোকসভাত মৌখিক ভোটত গৃহীত। নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত কেইবাটাও দল সংগঠনে কালি আহ্বান জনোৱা 11 ঘণ্টীয়া অসম বন্ধৰ ফলত জনসাধাৰণৰ স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত। আৰু অষ্ট্ৰেলিয়াৰ মাটিত প্ৰথমবাৰৰ বাবে টেষ্ট শৃংখলা জয় কৰা ভাৰতীয় দলটোলৈ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডৰ নগদ ধনৰ বঁটা ঘোষণা। নমস্কাৰ, পুৱাৰ বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই ভনিতা। এতিয়া বিতং বাতৰি। লোকসভাত কালি নাগৰিকত্ব সংশোধনী বিধেয়ক 2019 মৌখিক ভোটত গৃহীত হয়। এই বিধেয়কখন 2016 চনত সংসদত প্ৰথমবাৰৰ বাবে উত্থাপন কৰাৰ পিছত যুটীয়া সংসদীয় কমিটিয়ে পৰীক্ষা কৰি কালি লোকসভাত ইয়াৰ প্ৰতিবেদন দাখিল কৰে। সদনত বিধেয়কখন উত্থাপন কৰি গৃহমন্ত্ৰী ৰাজনাথ সিঙে কয় যে এই বিধেয়কখন কেৱল অসমৰ বাবে সীমিত নহয়, আন ৰাজ্যসমূহৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব। তেওঁ কয় যে অসমৰ জনসাধাৰণৰ স্বাৰ্থ ৰক্ষাৰ উদ্দেশ্যে এই বিধেয়কখন উত্থাপন কৰা হৈছে। ইয়াৰ জৰিয়তে অসমৰ সাংস্কৃতিক, সামাজিক আৰু ভাষিক অস্তিত্ব আৰু অসমৰ ঐতিহ্যৰ সংৰক্ষণৰ বাবে সাংবিধানিক, বিধায়িনী আৰু প্ৰশাসনীয় ৰক্ষণাবেক্ষণ দিবলৈ বিচৰা হৈছে। তেওঁ কয় যে অসমৰ টাই আহোম, কোচ ৰাজবংশী, চুতীয়া, চাহ জনজাতি, মৰাণ আৰু মটক জনগোষ্ঠীক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ বিষয়টোত কেন্দ্ৰীয় মন্ত্ৰীসভাই অনুমোদন জনাইছে। বড়ো, কছাৰী আৰু কাৰ্বিসকলক জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ বাবেও এখন সুকীয়া বিধেয়ক উত্থাপন কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে। নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাকে ধৰি আন 30টা জাতীয় সংগঠনে কালি পুৱা 5 বজাৰ পৰা আহ্বান জনোৱা 11 ঘণ্টীয়া অসম বন্ধৰ ফলস্বৰূপে ৰাজ্যখনৰ জনসাধাৰণৰ স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হয়। গুৱাহাটীত এই বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিলক্ষিত হয়। বন্ধৰ সময়ছোৱাত মহানগৰীৰ সকলো ধৰণৰ দোকান পোহাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান, চৰকাৰী বেচৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান, বাণিজ্যিক প্ৰতিষ্ঠান বন্ধ থকাৰ উপৰিও প্ৰধান পথসমূহত যান বাহনৰ চলাচল হেৰেঙা আছিল। ধেমাজিত বন্ধৰ সমৰ্থকসকলে টায়াৰ জ্বলাই প্ৰতিবাদ কৰাৰ লগতে চৰকাৰ বিৰোধী শ্লোগান দিয়ে। 11 ঘণ্টীয়া অসম বন্ধৰ ফলস্বৰূপে ডিমা হাছাও জিলাৰ জনসাধাৰণৰ স্বাভাৱিক জীৱন ব্যাহত হয়। বৰপেটা ৰোড, মানাহ ৰাষ্ট্ৰীয় উদ্যান সংযোগী মুখ্য পথত গোবৰ্ধনা আঞ্চলিক ছাত্ৰ সন্থাই টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। বাক্সা জিলাৰ শালবাৰীত আৰক্ষীয়ে 37 গৰাকী বন্ধৰ সমৰ্থকক আটক কৰে। কৰিমগঞ্জ জিলাৰ বদৰপুৰত চৰকাৰৰ বিৰুদ্ধে শ্লোগান দি বন্ধৰ সমৰ্থকে ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ কৰে। যোৰহাটত আৰক্ষীয়ে 6 জন বন্ধৰ সমৰ্থকক গ্ৰেপ্তাৰ কৰে। বন্ধৰ সমৰ্থকে দুখন বাহনৰো ক্ষতিসাধন কৰে। বঙাইগাঁও, ওদালগুৰি, নলবাৰী, কাজলগাঁও, তেজপুৰ, গোৱালপাৰা আৰু আমিনগাঁৱতো অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিলক্ষিত হয়। নাগৰিকত্ব সংশোধনী বিধেয়কক কেন্দ্ৰ কৰি দেখা দিয়া মতপাৰ্থক্যৰ পৰিণতিত অসমৰ অন্যতম আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদে কালি বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁট অৰ্থাৎ NDA ত্যাগ কৰিছে। এই ঘোষণাৰ পাছতে দলৰ সভাপতি অতুল বৰাৰ নেতৃত্বত দিল্লীলৈ যোৱা প্ৰতিনিধি দলটো গুৱাহাটীলৈ উভতি আহে। কাইলৈ অসম গণ পৰিষদৰ মন্ত্ৰীসকলে ৰাজ্যপাল অধ্যাপক জগদীশ মুখীক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ দাখিল কৰিব। সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে অসম চৰকাৰে অসমৰ শ্বহীদসকলৰ ত্যাগক সম্পূৰ্ণ অৱহেলা কৰিছে। তেওঁ কয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক 2016ৰ বিৰোধিতা কৰি সদৌ অসম ছাত্ৰ সন্থা আৰু উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠনে 11 ঘণ্টীয়া অসম আৰু উত্তৰ পূৰ্বাঞ্চল বন্ধৰ আহ্বানেৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। তেওঁ কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত হলে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ সংখ্যালঘু হিন্দুসকলে ভাৰতত আইনসন্মত অধিকাৰ লাভ কৰিব। উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্য ঐক্যবদ্ধভাৱে স্বতঃস্ফূৰ্ত সৰ্বাত্মক বন্ধৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰিছে। এই অসম আৰু উত্তৰ পূৰ্বাঞ্চল বন্ধ হ'ল দিল্লীৰ আমাৰ প্ৰতি কৰি অহা ৰাজনৈতিক অবিচাৰৰ প্ৰতিবাদ। এই উত্তৰ পূৰ্বাঞ্চল বন্ধৰ বাৰ্তা হ'ল যে কেন্দ্ৰীয় চৰকাৰে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ ওপৰত জাপি দিয়া এই নাগৰিকত্ব সংশোধনী বিলৰ বিৰুদ্ধে এটা শক্তিশালী প্ৰতিবাদ। অসম প্ৰদেশ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে সংসদত অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ বাবে কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। কালি হেঙেৰাবাৰীত থকা বিজেপিৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেলত দাসে কয় যে কালি পালন কৰা অসম বন্ধৰ সময়ত সংঘটিত বিভিন্ন ধৰণৰ অপ্ৰীতিকৰ ঘটনাৰ বাবে কংগ্ৰেছ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দায়িত্ব গ্ৰহণ কৰিব লাগিব। নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে খিলঞ্জীয়া অসমীয়াসকলৰ অধিকাৰ খৰ্ব কৰিবলৈ বিচৰা নাই বুলিও তেওঁ স্পষ্ট কৰি দিয়ে। গতিকে সেইগৰাকী ব্যক্তি, সেইসকলৰ ব্যক্তিৰ জৰিয়তে অসমক আৱেগিক কৰাৰ যি প্ৰচেষ্টা চলাই আহিছে, মই সমগ্ৰ অসমবাসী ৰাইজক মই আহ্বান জনাইছোঁ যে তেওঁলোকৰ উচ্চতনিত কেতিয়াও আৱেগিক নহ'ব, কাৰণ সেই আৱেগৰ জৰিয়তে আমাৰ
C2, INTUC, AITUC, HMS, AICCTU, AIUTUC কে ধৰি কেইবাটাও কৰ্মচাৰী ফেডাৰেচনে কালিৰে পৰা আহ্বান জনোৱা 48 ঘণ্টীয়া চকা বন্ধৰ সময়ছোৱাত এই দলকেইটাৰ সমৰ্থকসকলে গুৱাহাটীৰ পল্টন বজাৰত ৰেল অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে। নিৰাপত্তা বাহিনীয়ে বলপূৰ্বকভাৱে প্ৰতিবাদকাৰীসকলক ৰেল পথৰ পৰা আঁতৰাই দিয়ে। উল্লেখযোগ্য যে এই সংগঠনকেইটাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আসুৱে আহ্বান জনোৱা 11 ঘণ্টীয়া অসম বন্ধলৈও সমৰ্থন আগবঢ়াইছে। সমগ্ৰ শ্ৰমিক আৰু কৰ্মচাৰী সংগঠনে আজি এই দেশজোৰা হৰতাল পালন কৰিছে। অসমতো এই হৰতাল আমি পালন কৰাৰ কাৰণে আহিছো। ৰেল কৰ্তৃপক্ষক বাৰে বাৰে কোৱা হৈছিল ৰেল বাতিল কৰিবলৈ, ৰেল তেওঁলোকে বাতিল কৰা নাই। গতিকে আমি ইয়াতে ৰেল অৱৰোধ কৰিম। ইয়াৰ কাৰণে হ'ব পৰা অসুবিধাৰ কাৰণে ৰেল কৰ্তৃপক্ষ সম্পূৰ্ণৰূপে দায়ী থাকিব। বাক্সা জিলাৰ হালবাৰীৰ গোবৰ্ধনাত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ শতাধিক কৰ্মীয়ে ৰাজপথত টায়াৰ জ্বলাই অসমৰ 6 জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবী জনায়। প্ৰতিবাদকাৰীসকলে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে বিভিন্ন ধ্বনি দিয়ে। উচ্চতম ন্যায়ালয়ে আলোক বাৰ্মাক কেন্দ্ৰীয় অনুসন্ধান সংস্থা চমুকৈ CBIৰ মুৰব্বী হিচাপে পুনৰ নিযুক্তি দিছে। অৱশ্যে ন্যায়ালয়ে কয় যে দিল্লীৰ বিশেষ আৰক্ষী প্ৰশাসন আইনৰ অধীনত গঠিত কমিটিয়ে এই বিষয়টো পুনৰ বিবেচনা কৰিব আৰু সম্প্ৰতি বাৰ্মাই নীতি সম্পৰ্কীয় কোনো প্ৰধান সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰিব। মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত গঠিত 3জনীয়া বিচাৰপীঠে এই বিষয়টোৰ ওপৰত শুনানি গ্ৰহণ কৰি কয় যে CBIৰ সঞ্চালকক নিযুক্তি দিয়াৰ বাবে গঠিত উচ্চ ক্ষমতাসম্পন্ন কমিটিয়ে বাৰ্মা সম্পৰ্কত সিদ্ধান্ত গ্ৰহণ কৰিব। CBIৰ অন্তৰ্বৰ্তী মুৰব্বী হিচাপে M. Nageshwar Raoৰ নিযুক্তি ন্যায়ালয়ে প্ৰত্যাহাৰ কৰে। I do not see it solely as a victory for Mr. Alok Verma, who will be reinstated, but I see it as a victory for the independence of investigative agencies in this country. তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী ৰাজ্যবৰ্ধন সিং ৰাথোৰে কালি নতুন দিল্লীত আকাশবাণীৰ বাতৰি বেচৰকাৰী FM চেনেলৰ সৈতে ভগাই লোৱাৰ এটা প্ৰক্ৰিয়া উদ্বোধন কৰে। এতিয়াৰে পৰা বেচৰকাৰী FM চেনেলসমূহে পৰীক্ষামূলক ভিত্তিত অহা 31 মে পৰ্যন্ত আকাশবাণীৰ বাতৰি বিনামূলীয়াকৈ ব্যৱহাৰ কৰিব পাৰিব। এই উপলক্ষে অনুষ্ঠিত সভাত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয় যে সাধাৰণ নাগৰিকে যিকোনো FM চেনেলৰ যোগেদি বাতৰি শুনিবলৈ পোৱাটো আনন্দৰ কথা। প্ৰচাৰ ভাৰতীৰ অধ্যক্ষ A. সূৰ্য প্ৰকাশে বেচৰকাৰী FM চেনেলৰ যোগেদি আকাশবাণীৰ বাতৰি প্ৰচাৰ কৰিব পৰা হোৱাৰ বাবে সন্তুষ্টি প্ৰকাশ কৰে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 9টা নগৰ সমিতিৰ অন্তৰ্গত 64টা ৱাৰ্ডৰ বাবে কালি নিৰ্বাচন অনুষ্ঠিত হয়। পুৱা 7 বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ হয় যদিও অতিপাত শীতৰ বাবে 10 বজাৰ পৰাহে ভোটাৰ ৰাইজৰ ভিৰ পৰিলক্ষিত হয়। লুৰুং প্ৰাথমিক বিদ্যালয়, ডিফু গড়কাপ্তানী প্ৰাথমিক বিদ্যালয়, ডিফু বেছিক প্ৰাথমিক বিদ্যালয়, লৰুৰাংছ প্ৰাথমিক বিদ্যালয় আৰু চিৰকাংলেপ প্ৰাথমিক বিদ্যালয়ত দীঘলীয়া ভোটগ্ৰহণ কেন্দ্ৰত ভোটদাতাৰ দীঘলীয়া শাৰী দেখা পোৱা যায়। নাজিৰা মহকুমাৰ কেন্দুগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ত 3,50,000 টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা খোৱাপানীৰ প্ৰকল্পটো সোমবাৰে উদ্বোধন কৰা হয়। ONGCৰ অসম সম্পদৰ সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত নিগমৰ সদৌ ভাৰত OBC আৰু MOBCৰ কৰ্মচাৰী কল্যাণ সংস্থাৰ সহযোগত এই প্ৰকল্পটো নিৰ্মাণ কৰা হৈছে। ONGCৰ মহিলা সমিতিৰ পৃষ্ঠপোষক নীতি মৈত্ৰ আৰু অঞ্চলী মাস্কেই প্ৰকল্পটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই উপলক্ষে আয়োজিত সভাত নিগমৰ অসম সম্পদৰ মানৱ সম্পদ বিভাগৰ মহাপ্ৰবন্ধক অমল সিঙে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে। Our drinking water project implemented by All India Wind. ভাৰতীয় ৰিজাৰ্ভ বেংকে ডিজিটেল পদ্ধতিৰে ধন পৰিশোধ কৰাত উৎসাহ যোগোৱাৰ উদ্দেশ্যে এখন উচ্চ পৰ্যায়ৰ কমিটি গঠন কৰিছে। UIDAIৰ প্ৰাক্তন অধ্যক্ষ নন্দন নীলেকানিৰ নেতৃত্বত গঠিত 5জনীয়া কমিটিখনত ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন ডেপুটি গভৰ্ণৰ HR খান আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ প্ৰাক্তন সচিব অৰুণা শৰ্মাকো অন্তৰ্ভুক্ত কৰা হৈছে। এই কমিটিক 90 দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে অষ্ট্ৰেলিয়াৰ মাটিত প্ৰথমবাৰৰ বাবে টেষ্ট শৃংখলা জয় কৰা ভাৰতীয় দলটোৰ 11জন খেলুৱৈৰ প্ৰত্যেককে প্ৰতিখন খেলৰ বাবদ 15 লাখ টকাকৈ নগদ ধনৰ বঁটা ঘোষণা কৰিছে। উল্লেখযোগ্য যে বিৰাট কোহলি নেতৃত্বাধীন ভাৰতীয় দলটোৱে 71 বছৰৰ অপেক্ষাৰ অন্তত ভাৰতে 2-1 ব্যৱধানত অষ্ট্ৰেলিয়াক পৰাজিত কৰি 4খনীয়া টেষ্ট শৃংখলা দখল কৰে। বোৰ্ডে দলটোৰ আন সদস্যসকলক 7,50,000 টকাকৈ আৰু প্ৰশিক্ষকসকলক 25 লাখ টকাকৈ বঁটা প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে। বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। নাগৰিকত্ব সংশোধনী বিধেয়ক 2019 লোকসভাত মৌখিক ভোটত গৃহীত।
নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত কেইবাটাও দল সংগঠনে কালি আহ্বান জনোৱা 11 ঘণ্টীয়া অসম বন্ধৰ ফলত জনসাধাৰণৰ স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত আৰু অষ্ট্ৰেলিয়াৰ মাটিত প্ৰথমবাৰৰ বাবে টেষ্ট শৃংখলা জয় কৰা ভাৰতীয় দলটোলৈ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডৰ নগদ ধনৰ বঁটা ঘোষণা